ফাস্ট ট্র্যাক আদালতে চলছে জুবিন হত্যাকাণ্ড মামলার তদন্ত। পুলিশি তদন্তের বিশদ তথ্য দাখিলের নির্দেশ আদালতের। 22 মে শ্যামকানু মহন্তের জামিন আবেদনের পরবর্তী শুনানি। বিচারক মিতালি ঠাকুরিয়ার এজলাসে আজকে শুনানি সম্পন্ন। এর আগে 13 মে শুনানি গ্রহণ করার কথা ছিল। আজি কেছটো অনারেবল জাষ্টিছ মিতালী ঠাকুৰীয়া মেডামৰ কোৰ্টত উঠিছিল, কাৰণ 1 নম্বৰ আইটেম হিচাপে তেতিয়া তেওঁলোকৰ উকিল কেলকাতাৰ পৰা ডিচিত আছিল, মানে ভিডিঅ' কনফাৰেন্সিং কলত এইটো হৈছিল। তো তেওঁ ক'লে যে কিছুমান নতুন ডকুমেণ্টছ আৰু কিবা ছাবমিট কৰিব লগা আছে, তেওঁ এফিডেভিট ফাইল কৰিব বিচাৰিছে। সেই মৰ্মে কোৰ্টে 18 তাৰিখটো দিলে ফৰ হিজ ফাইলিং অফ এফিডেভিট, এডিশ্যনেল এফিডেভিট, যি কাগজ তথ্য দিব খুজিছে সেইখিনি তেওঁক পাৰ্মিশ্যন দিলে। তো আমাৰ আজি ষ্টেটৰ হয় মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াও এপিয়াৰ হ'ল। তেওঁ ক'লে ঠিক আছে, আমি কাগজখিনি যদি পাওঁ তেতিয়াহ'লে গোটেইখিনি আমি আগে চাই ল'ম, তাৰপিছত যদি আমি অবজেকশ্যন দিব লাগে আমি কিন্তু অবজেকশ্যনৰ এটা সময় ল'ম। সেই মৰ্মে 22 তাৰিখেহে কেছটো ফিক্স কৰিছে ফৰ ফাইলিং অৰ গোয়িং ফৰ এ হিয়াৰিং ডেট। তাৰপিছত যেতিয়া 22 তাৰিখে প্ৰথম শুনানিটো হ'ব এই বেলত, তো এইখিনি অনাৰেবল কোৰ্টে ডিচাইড কৰিব দেৰ আফটাৰ। ইন দ্য মেইন টাইম আমি সেইটোও পইণ্ট আউট কৰিছিলোঁ যে 26 তাৰিখে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰ আছে। যদি ডিচাৰ্জ হৈ যায় তে এইখন বেল পেটিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰে হ'ব। তো সেইকাৰণে এই 26 তাৰিখৰ পিছতহে কেছটো ল'ব লাগে। বেল হিয়াৰিংটো 26 তাৰিখৰ পিছত হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা দেখাইছিলোঁ। কিন্তু যিহেতু বেল মেটাৰ এটা একিউজডৰো ৰাইট আছে, সেইকাৰণে কোৰ্টে দুই পক্ষৰ কাৰণে চাব লাগিব। তো সেইকাৰণে কোৰ্টে ক'লে নহয়, ডিলে হৈ যাব, তো উইল টেক ইট আপ অন দ্য 22nd।